মোৰ ছাত্ৰ-ছাত্ৰীসকল মই আজি তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথি ব্লজম 2ৰ লেসন নম্বৰ 2 এ ফান গেম ট্ৰেপ ক্ৰেক শ্বেয়াৰ এই পাঠটি তোমালোকক মই বুজাই দিবলৈ চেষ্টা কৰিছো গতিকে চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে পাঠটি ভালদৰে মনোযোগ দিবা বুলি আশা কৰি আজি ভিডিঅ' আৰম্ভ কৰিছো এতিয়া চোৱাচোন এ ফান গেম এটা ফান মানে হৈছে মজাৰ বা আনন্দদায়ক গেম মানে কি খেল এটা মজাৰ খেল বা এটা আনন্দদায়ক খেল টেপ ক্ৰেক শ্বেয়াৰ খেলটোৰ নাম কি টেপ ক্ৰেক শ্বেয়াৰ আমি টেপটো যদি আমি অসমীয়াত ভাঙনি কৰিবলৈ যাওঁ ঠুক ঠুক মানে সৰুকৈ মৰা শব্দটো টেপ বুলি কয় ক্ৰেক ফাট মানে ফাটি যোৱা ক্ৰেক শ্বেয়াৰ মানে উল্লাস টেপ ক্ৰেক শ্বেয়াৰ এই গেমটোৰ নাম কি দিছে টেপ ক্ৰেক শ্বেয়াৰ এই গেমটোৰ নাম হৈছে টেপ ক্ৰেক শ্বেয়াৰ এই মজাৰ যিটো আনন্দদায়ক খেলটোৰ নাম কি টেপ ক্ৰেক শ্বেয়াৰ এতিয়া কি কৈছে লুক এট দ্য পিকচাৰ্ছ ছবিবিলাক চোৱা দ্য চিলড্ৰেন আৰ এনজয়িং ডিফাৰেণ্ট ট্ৰেডিশ্যনেল গেমছ এণ্ড স্পৰ্টছ অফ ইণ্ডিয়া এতিয়া কি কৈছে ছবিবিলাক চোৱা লুক মানে চোৱা পিকচাৰ্ছ মানে জানা তোমালোকে ছবিবিলাক চোৱা দ্য চিলড্ৰেন ল'ৰা ছোৱালীবিলাকে আৰ এনজয়িং মানে উপভোগ কৰিছে ডিফাৰেণ্ট ট্ৰেডিশ্যনেল গেমছ বিভিন্ন কি হয় বেলেগ পৰম্পৰাগত খেল ধেমালি ভাৰতবৰ্ষৰ বিভিন্ন পৰম্পৰাগত খেল ধেমালি যিবিলাক খেল ধেমালি আছে সেইবিলাক খেলি ল'ৰা ছোৱালীবিলাকে উপভোগ কৰিছে বুলি কৈছে মেটছ দ্য পিকচাৰ্ছ উইথ দ্য নেমছ অফ দ্য গেমছ আৰু ছবিবিলাকৰ সৈতে গেমবিলাক মিলাবলৈ কৈছে এতিয়া আমি কোনটো ছবিৰ লগত কোনটো গেম মিল আছে আমি মিলাব লাগে এইটো কি হয় তোমালোকে প্ৰায়বিলাকে খেলা এইটো হৈছে মাৰ্বল খেল আমি এইটো মাৰ্বলৰ লগত মিলাব লাগিব এইটো কি খেল দিছে কাবাডী এই খেলটো কি হ'ব চেংগুটি এইটো কি চেংগুটি এই খেলটোৰ নাম কি হৈছে টপ স্পিনিং বা আমি যিটো লাটুম লৈ ঘূৰাটোক কোৱা হয় টপ স্পিনিং তাৰপিছত ডিছকাছ দ্য ফলোইং তলৰ দিয়াবিলাক আলোচনা কৰিবলৈ কৈছে ডু ইউ প্লে এনি অফ দিছ গেমছ তুমি এই খেলবিলাক খেলিছানে বুলি কৈছে ইফ য়েছ যদি খেলিছা হুইচ ইজ ইয়'ৰ ফেভৰাইট গেম যদি খেলিছা কোনটো তোমাৰ প্ৰিয় খেল উইথ হোম ডু ইউ লাইক টু প্লে ইয়'ৰ ফেভৰাইট গেম তুমি কাৰ সৈতে তোমাৰ প্ৰিয় খেল খেলি ভাল পোৱা নাও শ্বেয়াৰ ইয়'ৰ আনচাৰ্ছ উইথ দ্য হোল ক্লাছ আৰু তোমাৰ উত্তৰটো গোটেই ক্লাছত গোটেই শ্ৰেণীটোতে শ্বেয়াৰ কৰিবলৈ কৈছে এতিয়া ডু ইউ প্লে এনি অফ দিছ গেমছ তুমি এনেধৰণৰ খেল খেলিছানে নিশ্চয় খেলিছা তেতিয়া আমি কি ক'ব লাগিব যদি য়েছ হয় হুইচ ইজ ইয়'ৰ ফেভৰাইট গেম য়েছ আই প্লে ছাচ টাইপ অফ গেম তাৰপিছত কোনটো তোমাৰ প্ৰিয় খেল যদি মাৰ্বলটো ভাল লাগে তুমি মাৰ্বল ইজ মাই ফেভৰাইট গেম এনেকৈ তুমি শ্ৰেণীটোত শ্বেয়াৰ কৰিবা আৰু তুমি কাৰ সৈতে খেলি ভাল পোৱা তেতিয়াহ'লে কি ক'বা আই লাইক টু প্লে উইথ মাই ফ্ৰেণ্ডছ মোৰ বন্ধুৰ সৈতে খেলি ভাল পাওঁ এনেধৰণৰ খেল খেলি ভাল পাওঁ বুলি তুমি শ্ৰেণীটোত ক'ব পাৰা এতিয়া কি কৈছে লেটছ ৰিড এ স্কিট এখন কি কৈছে চুটি নাটিকা পঢ়োৱা হা এ ফান গেম এটা মজাৰ খেল টেপ ক্ৰেক শ্বেয়াৰ এটা মজাৰ খেলটো কি টেপ ক্ৰেক শ্বেয়াৰ ঠুক ফাট উল্লাস অসমীয়াত যদি মই খেলটোৰ নাম কওঁ ঠুক ফাট এটাকৈ শব্দবিলাক যদি কওঁ টেপ মানে ঠুক সৰুকৈ মৰা শব্দটোক ঠুক কয় ক্ৰেক ফাট মেলা শ্বেয়াৰ মানে উল্লাস হয়নে
দ্য ডিউৰেশ্যন এই ছুটি নাটিকাখনৰ সময়টো কিমান 10 to 15 মিনিটছ 10 পৰা 15 মিনিট ছেটিং ক'ত হৈছে নাহৰগুৰি ভিলেজ চেলিব্ৰেটিং এ ফান গেম ক'ত ছেটিং হৈছে নাহৰগুৰি ভিলেজত নাহৰগুৰি গাঁৱত আৰু এটা আনন্দদায়ক খেল উদযাপন হৈছে ক্ৰেক্টাৰ্ছ আৰু এই ছুটি নাটিকাখনত কোনকেইটা চৰিত্ৰ থাকিব নেৰেটৰ মানে যিয়ে কথক বুলি কয় যিয়ে ছুটি নাটিকাখন বৰ্ণনা কৰিব বৰ্ণনাকাৰীজনক নেৰেটৰ বুলি কৈছে ৰূপা এটা কেৰেক্টাৰ হৈছে ৰূপা এ য়ং কিউৰিয়াছ এণ্ড ফান লাভিং গাৰ্ল ৰূপা এজনী সৰু ছোৱালী যিয়ে ধেমালি ভাল পায় অনুমাহী ৰূপাছ মেটাৰ্নেল আণ্ট মানে মাহীক এনাউন্সাৰটো এটা কেৰেক্টাৰ যিয়ে ঘোষণা কৰিব সেইটোক কৈছে এনাউন্সাৰ আৰু 2 প্লেয়াৰ্ছ আৰু 2জন প্লেয়াৰ্ছ থাকিব খেলুৱৈ থাকিব এতিয়া তেতিয়াহ'লে নাটকখনত কেইটা চৰিত্ৰ পালোঁ আমি 6 কেৰেক্টাৰ পালোঁ নেৰেটৰ ৰূপা অনুমাহী এনাউন্সাৰ এটা 4টা আৰু 2 প্লেয়াৰ্ছ সৈতে 6টা আমি কেৰেক্টাৰ পালোঁ এতিয়া চিন 1 ইয়াত কি আছে প্ৰথম দৃশ্য ইয়াত অনুমাহী হাউচ এই প্ৰথম দৃশ্যটো ক'ত আৰম্ভ হ'ব অনুমাহীৰ ঘৰত এই প্ৰথম দৃশ্যটো আৰম্ভ হ'ব ক'ত হৈছে প্ৰথম দৃশ্যটো অনুমাহীৰ ঘৰত এতিয়া কেনেধৰণে হৈছে চাওঁচোন নেৰেটৰ বৰ্ণনাকাৰীয়ে বৰ্ণনা কৰিব এইটো কি কৈছে ইট ইজ এ ব্ৰাইট মৰ্ণিং ইন নাহৰগুৰি ভিলেজ ইট ইজ এ ব্ৰাইট মৰ্ণিং ইন নাহৰগুৰি ভিলেজ মানে এইটো ব্ৰাইট মানে উজ্জ্বল এইটো এটা উজ্জ্বল পুৱা ক'ৰ উজ্জ্বল পুৱা ইন নাহৰগুৰি ভিলেজ এইটো নাহৰগুৰি গাঁৱৰ এটা উজ্জ্বল পুৱা all the villagers are getting ready for the village fair all the villagers সকলো গাঁওবাসীয়ে villagers মানে গাঁওবাসী কথা কৈছে are getting ready মানে সাজু হোৱা সকলো গাঁওবাসীয়ে কি হয় ৰেডি হৈছে সাজু হৈছে for the village fair গাঁৱৰ মেলাৰ বাবে সকলো গাঁওবাসীয়ে সাজু হৈছে অনুমাহী ইজ ড্ৰেছ ইন এ ট্ৰেডিশ্যনেল মেখেলা চাদৰ অনুমাহীয়ে কি কৰিছে অনুমাহীয়ে পৰম্পৰাগত ট্ৰেডিশ্যনেল মানে হৈছে পৰম্পৰাগত মেখেলা চাদৰ অনুমাহীয়ে পৰম্পৰাগত মেখেলা চাদৰ পিন্ধিছে while ৰূপা wears a simple frock ৰূপাই কি কৰিছে এটা সাধাৰণ ফ্ৰক পিন্ধিছে they are getting ready সিহঁতে কি হৈছে they are getting ready to go to the fairground সিহঁতে কি কৰিছে সাজু হৈছে ক'লৈ যাবলৈ সাজু হৈছে to go to the fairground সিহঁতে মেলালৈ যাবলৈ সাজু হৈছে they can already hear the village people talking and laughing cheerfully সিহঁতে কি শুনিছে তেওঁলোকে ইতিমধ্যে অলৰেডি মানে ইতিমধ্যে হিয়াৰ মানে শুনা কি শুনিছে the village people গাঁৱৰ মানুহবিলাকে কথা পতা শুনিছে আৰু ডাঙৰকৈ হাঁহিৰ শব্দ সিহঁতে শুনিবলৈ পাইছে কি শুনিছে they can already সিহঁতে ইতিমধ্যে গাঁৱৰ মানুহবিলাকে কথা পতা আৰু ডাঙৰকৈ হহাৰ মাত শুনিবলৈ পাইছে এতিয়া ৰূপাই কেনেধৰণে কৈছে মাহীয়েকক কৈছে মাহী I am so excited I want to see everything at the fair ৰূপাই কৈছে মাহী I am so excited মাহী I am so excited মই খুব উত্তেজিত হৈছোঁ খুব মই ৰোমাঞ্চিত হৈছোঁ এনেধৰণে মাহীয়েকক কৈছে I want to see everything at the fair আমি তাত কি কৈছে
মই মেলাত সকলো বস্তু চাব বিচাৰোঁ আই ৱান্ট মই বিচাৰোঁ টু চি মানে চাবলৈ এভৰিথিং সকলো বস্তু এট দ্য ফেয়াৰ ফেয়াৰ মানে হৈছে মেলাত মই মেলাত সকলো বস্তু চাব বিচাৰোঁ অনুমাহীয়ে কি কৈছে উই উইল আমি যাম বাট উই হেভ টু হাৰি ডিয়েৰ কিন্তু আমি খৰখেদা কৰিব লাগিব মৰমতে ডিয়েৰ বুলি কৈছে ভাগিনীয়েকক উই ডোণ্ট ৱান্ট টু মিছ অল দ্য গুড থিংছ ইন দেয়াৰ আমি তাত থকা ভাল বস্তুবোৰ মিছ নকৰোঁ বুলি কৈছে এতিয়া এই চিন 1টো ইমানতে অন্ত পৰিছে এতিয়া চিন 2 দৃশ্য 2 এট দ্য ফেয়াৰ এই দৃশ্য 2টো ক'ত হ'ব মেলাত হ'ব এই ছুটি নাটিকাখনৰ দৃশ্য 2টো মেলাত হ'ব তোমালোকে নিশ্চয় নাটক চাইছা নহয় দৃশ্য হ'ব কেনেকৈ দৃশ্যবিলাক হয় এই দৃশ্য 2টো ক'ত হ'ব মেলাত ইয়াত নেৰেটৰে প্ৰথমতে বৰ্ণনা কৰিছে The fairground has already become crowded. কি কৈছে the fairground মেলাৰ ঠাই ইতিমধ্যে কি কৈছে become crowded মানে জনবহুল বা ভিৰ হৈ পৰিছে সেই কথাটো crowded বুলি কৈছে the fairground has already become crowded মেলাৰ ঠাইডোখৰ ইতিমধ্যে মানুহেৰে ভৰি পৰিছে কৈছে the food stall have become busy কি কৈছে খাদ্যৰ দোকান the food মানে খাদ্য stall মানে দোকান stalls খাদ্যৰ দোকানবিলাক কি হয় ব্যস্ত হৈ পৰিছে কৈছে busy মানে ব্যস্ত হোৱা friendly satyrs fill the place কি কৈছে friendly satyrs বন্ধুত্বপূৰ্ণ কথা বতৰা satyrs মানে কথা বতৰা fill the place fill মানে পূৰ্ণ হোৱা ঠাইডোখৰ কিহে হৈছে বন্ধুত্বপূৰ্ণ কথা বতৰাই ঠাইখন পূৰ্ণ হৈ পৰিছে ৰূপা এণ্ড অনুমাহী arrive and hear loud cheering from the gathering ৰূপা এণ্ড অনুমাহী ৰূপা আৰু অনুমাহীয়ে কি হৈছে arrive উপস্থিত হৈছে ৰূপা আৰু অনুমাহীয়ে কি হয় সেই ভিৰৰ পৰা উল্লাসৰ শব্দ শুনিছে ৰূপা এণ্ড মাহি arrive উপস্থিত হৈ কি হয় hear loud cheering কি হয় ভিৰৰ যিটো উল্লাসৰ cheering মানে উল্লাসৰ যিবিলাক সেই গেদাৰিং হোৱা এই ভিৰটো গেদাৰিং কৈছে ভিৰৰ পৰা কি হয় ডাঙৰ ডাঙৰ উল্লাসৰ শব্দবিলাক শুনিবলৈ পাইছে দে ৱাক ক্লোজাৰ টু সি হোৱাট ইজ হেপেনিং আৰু সিহঁতে কি হৈছে তেওঁলোকে কি হৈছে চাবলৈ ক্লোজাৰ ওচৰলৈ চাপি গৈছে ক্লোজাৰ মানে ওচৰলৈ যোৱা টু সি চাবলৈ হোৱাট ইজ হেপেনিং কি ঘটিছে হেপেনিং মানে ঘটা কি ঘটিছে সেই ইমান যে উল্লাস হৈছে সেই কি ঘটিছে চাবৰ কাৰণে ওচৰলৈ চাপি গৈছে তে ৰূপাই কি কৈছে চোৱাচোন সেকেন্ড দৃশ্যটো ৰূপাই কি কৈছে why are they clapping and cheering everyone is so excited ৰূপাই মাহীয়েকক প্ৰশ্ন কৰিছে কি বুলি কৈছে সিহঁতে কিয় why মানে কিয় why are they clapping and cheering সিহঁতে কিয় হাততালি clapping মানে হাততালি মোৰ আৰু cheering মানে উল্লাস কৰাটো সিহঁতে কিয় হাততালি দিছে আৰু উল্লাস কৰিছে everyone is so excited সকলো কিয় ইমান উৎসাহিত হৈ পৰিছে অনুমাহীয়ে তেতিয়া কি কৈছে কাম আহা লেটস ফাইণ্ড আউট আমি জানি লওঁ কিয়নো হৈছে তেনেকৈ ৰূপাক কৈছে ইট সিমছ এ গেম ইজ এবাউট টু বিগিন দেখাত লাগে এখন খেল আৰম্ভ হ'বলৈ গৈ আছে দেখাত লাগে এখন যেন খেল আৰম্ভ হ'বলৈ গৈছে ইট সিমছ মানে দেখাত এ গেম এখন খেল ইজ এবাউট প্ৰায় আৰম্ভ হ'বলৈ গৈছে যেন দেখাত লাগে যেন এখন খেল আৰম্ভ হ'বলৈ এবাউট মানে হ'ব এখন খেল যেন আৰম্ভ হ'ব দেখাত তেনেকুৱা লাগিছে কৈছে তেতিয়া নেৰেটৰে আকৌ বৰ্ণনা কৰিছে টু প্লেয়াৰ্ছ ষ্টেণ্ড ইন দ্য মিডল অফ এ ক্ৰাউড হোল্ডিং এগছ দ্য এনাউন্সাৰ গেটছ বিজি উইথ এ মাইক্ৰফোন কি কৈছে নেৰেটৰে এইবাৰ বৰ্ণনা কৰিছে যে ভিৰৰ মাজত
দুজন খেলুৱৈ থিয় কি হৈছে ভিৰৰ মাজত কি হৈছে দুজন খেলুৱৈ টু প্লেয়াৰ্স ষ্টেণ্ড মানে থিয় হোৱা হয়নে দুজন ইন দ্য মিডল অফ এ ক্ৰাউড এই ক্ৰাউড মানুহখিনিৰ মাজতে ভিৰৰ মাজত কি হয় দুজন মানুহ থিয় হৈছে হোল্ডিং এক্স আৰু হোল্ডিং মানে ধৰা কি হয় কণী লৈ দুজন মানুহে কণী লৈ ভিৰৰ মাজত থিয় হৈছে দ্য এনাউন্সাৰ গেটছ বিজি উইথ এ মাইক্ৰফোন আৰু ঘোষকজন কি হৈছে মাইক লৈ ব্যস্ত হ'ল মাইক্ৰফোন লৈ ব্যস্ত হৈ পৰিছে এনাউন্সাৰে ক'ব এতিয়া ঘোষকে কি বুলি কৈছে ৱেলকাম টু নাহৰগুৰিজ কণী যুঁজ কি বুলি কৈছে ৱেলকাম স্বাগতম জনাইছে কি বুলি কৈছে নাহৰগুৰি কণী যুঁজলৈ আপোনালোকক স্বাগতম টুডেজ গেমছ ইনক্লুড বোথ চিকেন এগ এণ্ড ডাক এগ মেটচেছ কি কৈছে আজিৰ খেলত কুকুৰা কণী আৰু হাঁহৰ কণী কি হৈছে দুইটাৰে খেল অন্তৰ্ভুক্ত হৈ থাকিব আজিৰ খেলত কুকুৰা কণী আৰু হাঁহৰ কণী দুইটাৰে খেল অন্তৰ্ভুক্ত হৈ থাকিব তেতিয়া অনুমাহীয়ে কি কৈছে এ কণী যুঁজ ইজ এবাউট টু বিগিন কণী যুঁজ আৰম্ভ হ'বলৈ গৈ আছে ৰূপাই কিউৰিয়াছ আগ্ৰহ প্ৰকাশ ৰূপাই উৎসুক হৈছে মানে উৎসুক জানিবলৈ খুব ব্যগ্ৰ হৈ পিনি কি বুলি মাহীয়েকক সুধিছে মাহী ইজ দেট এ গেম এইটো এটা খেলনে অনুমাহীয়ে তেতিয়া কি কৈছে য়েছ এগ ফাইটিং ইজ এ ট্ৰেডিশ্যনেল ফান গেম usually played during Bihu. Two person tap eggs, the one whose egg does not crack wins. মাহীয়েকে কি কৈছে অনুমাহীয়ে য়েছ হয় কি বুলি কৈছে হয় কণীৰে য়েছ এগ ফাইটিং ইজ এ ট্ৰেডিশ্যন কি কৈছে এগ ফাইটিং কণী যুঁজটো কি হয় এটা ট্ৰেডিশ্যনেল পৰম্পৰাগত ফান গেম আনন্দৰ খেল বুলি কৈছে কণী যুঁজটো এটা পৰম্পৰাগত আনন্দৰ খেল আৰু যি সাধাৰণতে ইউজুৱেলি মানে সাধাৰণতে প্লেড ডিউৰিং বিহু সাধাৰণতে বিহুৰ সময়ত খেলা হয় টু পাৰ্চন টেপ এক্স কি হয় দুজন মানুহে কণীৰে কি হয় ঠুকাঠুকি কৰে দ্য ওৱান মানে সৰুকৈ কি কৰে ইটো কণীৰ ওপৰত ইটো কণীয়ে সৰুকৈ যিটো মাৰে সেইটো কথা কৈছে দুজন মানুহে কণীৰে ঠুকাঠুকি কৰে The one whose egg does not crack wins যাৰ কণীটো নাভাঙে তেওঁ কি হয় খেলত জয়ী হয় বুলি কৈছে এনাউন্সাৰে কি কৈছে ঘোষকে কৈছে লেটছ দ্য প্লেয়াৰ্ছ কাম ফৰৱাৰ্ড এণ্ড ছেট দেয়াৰ টাৰ্মছ কি কৈছে লেট দ্য প্লেয়াৰ্ছ খেলুৱৈসকল কাম ফৰৱাৰ্ড আগলৈ আগবাঢ়ি আহক এণ্ড ছেট দেয়াৰ টাৰ্মছ আৰু নিজৰ নিয়মসমূহ টাৰ্মছ মানে নিয়মসমূহৰ কথা কৈছে তেওঁলোকৰ নিয়মবিলাক স্থিৰ কৰক খেলুৱৈসকল আগবাঢ়ি আহক আৰু তেওঁলোকৰ নিয়মসমূহ স্থিৰ কৰক ৰূপাই তেতিয়া কৈছে মাহী হোৱাট ডাজ ছেটিং টাৰ্মছ মিন তেতিয়া কৈছে নিয়ম স্থিৰ কৰা মানে কি মাহী এনেধৰণে ৰূপাই মাহীয়েকক প্ৰশ্ন কৰিছে মাহীয়ে তেতিয়া কি কৈছে দ্য প্লেয়াৰ ডিচাইড হুইচ এণ্ড অফ দ্য এগ টু টেপ হাউ মেনি টাৰ্ণছ এণ্ড হোৱাট ৰুলছ টু ফ'ল' কি কৈছে তেতিয়া অনুমাহীয়ে খেলুৱৈসকলে কি কৰে কণীটোৰ কোনটো ফালেৰে ঠুকাব কিমানবাৰ ঠুকাব হাউ মেনি টাৰ্ণছ কিমানবাৰ ঠুকাব আৰু কি হোৱাট ৰুলছ টু ফ'ল' আৰু কি নিয়ম মানিব লাগিব সেইবোৰ নিৰ্ধাৰণ কৰে এই ছেটিং টাৰ্মত কি কৰে যে খেলুৱৈসকলে কণীটো কিমানবাৰ ঠুকাব আৰু কি নিয়ম মানিব সেইবোৰ নিৰ্ধাৰণ কৰে বুলি কৈছে এই ছেটিং টাৰ্মত মাহীয়েকে ৰূপাক ছেটিং টাৰ্মনো কি সেইটো এনেধৰণে ৰূপাৰ আগত বৰ্ণনা কৰিছে চিন 3 তৃতীয় দৃশ্যখনত ছুটি নাটকখনত কি হ'ব ছুটি নাটিকাখনত কি হৈছে ৱাচিং দ্য গেম সকলোৱে খেল উপভোগ কৰিছে নেৰেটৰে বৰ্ণনা কৰিছে দ্য প্লেয়াৰ্ছ বিগিন
খেলুৱৈসকলে খেল আৰম্ভ কৰে বিগিন মানে আৰম্ভ কৰে আফটাৰ এ ফিউ টেপিংছ ওৱান এগ ক্ৰেকছ কেইবাৰমান ঠোকাৰ পাছত কি হয় এটা কণী কি হয় ফাটে মানে এটা কণী কি হয় এটা কণী ফাটে আফটাৰ ফিউ টেপিং কেইবাৰমান ঠোকাৰ পিছত এটা কণী ফাটে দ্য ক্ৰাউড চিয়াৰ্ছ আৰু তেতিয়া কি হয় এই ভিৰ যিটো মানুহবিলাকে উল্লাস কৰে যেতিয়া কণীটো কেইবাৰমান ঠোকাৰ পিছত এটা কণী যেতিয়া ভাঙে তেতিয়া সেই ভিৰ মানুহবিলাকে উল্লাস কৰে ৰূপাই তেতিয়া কি কৈছে ওহ নো ডেট এগ ক্ৰেকড হাই কণীটো ফাটি গ'ল নে কৈছে ওহ নো হাই কণীটো ডেট এগ ক্ৰেক কণীটো ফাটি গ'ল এতিয়া অনুমাহীয়ে কি কৈছে ডেট means the other player wins and gets the cracked egg as a prize that means তাৰ অৰ্থ হ'ল the other that means মানে অৰ্থ কৰে সেইটোৱে অৰ্থ কৰে যে the other players win অন্য আনজন খেলুৱৈ জিকিলে আৰু ভঙা কণীটো কি হয় ফটা কণীটো কি হয় তেওঁ পুৰস্কাৰ হিচাপে পাব ৰূপাই কি কৈছে কেন আই অলছো টেক পাৰ্ট ওৱান ডে মই ৰূপাই কৈছে ময়ো এদিন অংশ ল'ব পাৰিমনে কেন আই অলছো টেক মানে লোৱা পাৰ্ট ময়ো এদিন অংশ ল'ব পাৰিমনে অনুমাহীয়ে কৈছে অফক'ৰ্ছ নিশ্চিতভাৱে নিশ্চয় পাৰিবা অল ইউ নিড ইজ এ ষ্ট্ৰং এগ এণ্ড এ ব্ৰেভ হাৰ্ট কি কৈছে নিশ্চয় পাৰিবা তোমাক লাগিব কি হয় অল ইউ নিড তোমাক প্ৰয়োজন হ'ব এটা মজবুত কণী আৰু এনে ব্ৰেভ হাৰ্ট এটা সাহসী হৃদয় এখন সাহসী হৃদয় এটা আৰু কি লাগিব কৈছে এটা তোমাক প্ৰয়োজন হ'ব এটা মজবুত কণী আৰু সাহসী হৃদয়ৰ প্ৰয়োজন হ'ব বুলি মাহীয়েকে ৰূপাক কৈছে ৰূপাই তেতিয়া কৈছে ডিড ইউ এভাৰ টেক পাৰ্ট ইন ছাচ এ গেম তে ৰূপাই মাহীয়েকক সুধিছে ডিড ইউ এভাৰ টেক এ পাৰ্ট ইন ছাচ এ গেম তুমি কেতিয়াবা এনে খেলত অংশ লৈছানে অনুমাহীয়ে কি কৈছে তেতিয়া য়েছ আই ডিড এণ্ড আই ওন এ মেচ ইয়েৰ্ছ এগো হয় মই লৈছিলোঁ এনেকুৱা খেলত অংশগ্ৰহণ কৰিছিলোঁ আৰু বহু বছৰ আগতে এ মেচ ইয়েৰ্ছ এগো বহু বছৰৰ আগতে আৰু কি কৈছে ইট ৱাজ এ মেটছ উইথ এ ডাক এগ আৰু এই খেলখন কিহৰ আছিল কৈছে হাঁহৰ কণীৰ খেল আছিল হাঁহৰ কণীৰৰ খেল আছিল কৈছে হাঁহৰ কণীৰ খেল আছিল কি বুলি কৈছে অনুমাহীকে য়েছ আই ডিড এণ্ড আই ওন এ মেচ ইয়েৰ্ছ এগো হয় মই অংশগ্ৰহণ কৰিছিলোঁ আৰু মই বহু বছৰ আগতে মই এনেধৰণৰ খেল এখনত অংশগ্ৰহণ কৰিছিলোঁ আৰু মই খেলত জয়ী হৈছিলোঁ আৰু এইখন কিহৰ হাঁহ কণীৰ খেল আছিল বুলি কৈছে তেতিয়া ৰূপাই তেতিয়া কৈছে ৱাও আই উইল প্লে মে বি নেক্সট ইয়েৰ তেতিয়া কৈছে যে বাহ মই খেলিম মে বি নেক্সট ইয়েৰ হয়তো অহা বছৰ মই এই খেলটো খেলিম এনেধৰণে ৰূপাই মাহীয়েকক কৈছে তেতিয়া অনুমাহীয়েকে কি কৈছে ডেটছ দ্য স্পিৰিট এইটোৱে মনোভাৱ এইটোৱে স্পৃহা বাট অলৱেজ ৰিমেম্বাৰ whether you are a player or an onlooker what matters is to keep our culture and tradition alive কি বুলি কৈছে তেতিয়াকে কিন্তু সদায় মনত ৰাখিবা বাট মানে কিন্তু অলৱেজ ৰিমেম্বাৰ সদায় মনত ৰাখিবা তুমি খেলুৱৈ হোৱা বা ইউ আৰ এ প্লেয়াৰ তুমি খেলুৱৈ হোৱা বা অৰ এন অনলুকাৰ বা দৰ্শক হোৱা অনলুকাৰ মানে দৰ্শক তুমি খেলুৱৈ হোৱা বা দৰ্শক হোৱা হোৱাট মেটাৰ্ছ ইজ আটাইতকৈ গুৰুত্ব হোৱাট মেটাৰ্ছ ইজ আটাইতকৈ গুৰুত্বপূৰ্ণ ইজ টু কিপ আৱাৰ কালচাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে কি বুলি কৈছে আমাৰ সংস্কৃতি আমাৰ কালচাৰ মানে সংস্কৃতি এণ্ড ট্ৰেডিশ্যন এলাইভ কি কৈছে আটাইতকৈ দৰকাৰী হৈছে গুৰুত্বপূৰ্ণ কথাটো হৈছে আমাৰ সংস্কৃতি আৰু পৰম্পৰা জীয়াই ৰখা তুমি এটা কথা মনত ৰাখিব লাগিব যে তুমি খেলুৱৈ হোৱা বা দৰ্শকেই হোৱা আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে তুমি আমাৰ যিটো সংস্কৃতি আৰু পৰম্পৰা জীয়াই ৰখাটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা ৰূপাই তেতিয়া কৈছে আই উইল শ্বেয়াৰ দিছ উইথ মাই ফ্ৰেণ্ডছ টু ৰূপাই কৈছে মই মনত ৰাখিম মাহী আই উইল শ্বেয়াৰ দিছ
মই এই কথা মোৰ আই উইল শ্বেয়াৰ দিছ উইথ মাই ফ্ৰেণ্ডছ টু মই মোৰ বন্ধু বান্ধৱীৰ সৈতে বন্ধু বান্ধৱীকো ইয়াৰ বিষয়ে ক'ম বুলি কৈছে তাৰপিছত কি হৈছে ৰূপা এণ্ড হাৰ আণ্ট ৱাক এৱে স্মাইলিং ৰূপাই কি কয় ৰূপা আৰু তাই মাহীকে কি কৰিছে ৱাক এৱে স্মাইলিং হাঁহি হাঁহি গুচি যায় ৰূপা আৰু তাই মাহীকে কি কৰিছে আনতে কি কৰিছে লাহে লাহে মিচিকিয়ে হাঁহি ঠাইডোখৰৰ পৰা গুচি গৈছে ইন দ্য ডিষ্টেন্স দ্য ক্ৰাউড ক্লেপছ এগেইন এজ এ নিউ মেটছ বিগিন আৰু কি হয় দূৰত পুনৰ ভিৰে হাততালি দিছে কিয় এটা নতুন খেল আৰম্ভ হয় পুনৰ আন এটা নতুন খেল আৰম্ভ হোৱাৰ কাৰণে দূৰত কি হয় মানুহবিলাকে হাততালি দিয়া দেখিবলৈ পাইছে আৰু এনেধৰণে নাটকখন সমাপ্তি ঘটিছে নিশ্চয় তোমালোকে পাঠটি বুজি পাইছা এতিয়া লেটছ আমাক কৰিব দিছে কি ৱৰ্ক ইন এ গ্ৰুপ অফ 6 এই যি আমাৰ ছুটি নাটিকাখন দিলে তোমালোকক 6জন লগ হৈ এই দলত কৰিবলৈ দিছে ইনেক্ট দ্য ৰুলছ অফ দ্য 6 কেৰেক্টাৰ অফ দ্য স্কিট ইন দ্য ক্লাছৰুম উইথ দ্য হেল্প অফ ইয়ৰ টিচাৰ আৰু 6জন ছাত্ৰ ছাত্ৰীয়ে কি হয় এই ৰুলটো ল'ব লাগিব আৰু শ্ৰেণীকোঠাত আৰু এই কাৰ্যটো কৰোঁতে শিক্ষকৰ সহায় ল'বলৈ কৈছে তোমালোকে এইটো তোমালোকৰ নিজৰ ক্লাছৰুমত কৰিবলৈ চেষ্টা কৰিবা এতিয়া কি কৈছে লেটছ লাৰ্ণ সম নিউ ৱৰ্ডছ এণ্ড দেয়াৰ মিনিং এতিয়া কিছুমান নতুন শব্দ শিকো আহা বুলি কৈছে আৰু তাৰ অৰ্থবিলাক জানো আহা বুলি কৈছে ট্ৰেডিশ্যনেলটো কি হয় বিং পাৰ্ট অফ দ্য বিলিভছ কাষ্টম অৰ ৱে অফ লাইফ অফ এ পাৰ্টিকুলাৰ গ্ৰুপ অফ পিপল মানে কোনো বিশেষ লোক সমষ্টিৰ বিশ্বাস ৰীতি নীতি বা জীৱনধাৰাৰ অংশ কালচাৰ মানে কি দ্য কাষ্টমছ এণ্ড বিলিভছ আৰ্ট ৱে অফ লাইফ অফ এ পাৰ্টিকুলাৰ কাণ্ট্ৰি অৰ গ্ৰুপ এটা দেশ এখন দেশ বা গোটৰ ৰীতি নীতি বিশ্বাস শিল্প আৰু জীৱনধাৰাটোক কোৱা হয় কালচাৰ শ্বেয়াৰ টু shout loudly to show support or praise for somebody or to give them encouragement কি হয় কাৰোবাক সমৰ্থন কৰা বা প্ৰশংসা দেখুৱাবলৈ ডাঙৰকৈ মাত দিয়াটোকে শ্বেয়াৰ বুলি কোৱা হয় অনলুকাৰ এ পাৰ্চন হু ৱাচেছ চামথিং ডেট ইজ হেপেনিং বাট ইজ নট ইনভলভ যিজনে কোনো এটা ঘটনা চায় এ পাৰ্চন হু ৱাচেছ যিজনে চায় কিন্তু অংশ নলয় মানে ক্ৰাউড এ লাৰ্জ নাম্বাৰ অফ পিপল গেডাৰিং টুগেডাৰ ইন পাব্লিক প্লেচ বহুত এডোখৰ ৰাজহুৱা স্থানত বহুত মানুহ একেলগে লগ হোৱাটোক কোৱা হয় ক্ৰাউড তাৰপিছত এক্টিভিটিজ দিছে প্ৰথম এক্টিভিটিজ 1 এটো কি দিছে লেট সি হাউ মাছ উই হেভ আণ্ডাৰষ্টুড আমি পাঠটো পঢ়িনো কিমান বুজি পালোঁ কিছুমান প্ৰশ্ন দিছে আৰু সেই উত্তৰবিলাক কৰিবলৈ দিয়া হৈছে প্ৰথমটো দিছে হুৱেৰ ৱাজ দ্য ফেয়াৰ হেল্ড এতিয়া মই এই উত্তৰবিলাক মই লিখি ৰাখিছোঁ হুৱেৰ ৱাজ দ্য ফেয়াৰ হেল্ড মানে মেলা ক'ত অনুষ্ঠিত হৈছিল আনচাৰটো কি হ'ব দ্য ফেয়াৰ ৱাজ হেল্ড ইন নাহৰগুৰি ভিলেজ দ্য ফেয়াৰ ৱাজ হেল্ড ইন নাহৰগুৰি ভিলেজ তাৰপিছত হু 2 নম্বৰটো কৈ দিছে হু ৱৰ এ চিম্পল ফ্ৰক টু go to the fair কোনে এটা সাধাৰণ ফ্ৰক পিন্ধিছিল মেলালৈ যাবলৈ উত্তৰটো কি হ'ব ৰূপা ৱৰ এ চিম্পল ফ্ৰক টু go to the fair 3 নম্বৰ প্ৰশ্নটো কি দিছে 3 হোৱাট ৱেৰ দ্য ডিফাৰেণ্ট এক্টিভিটিজ গোয়িং অন দ্য ফেয়াৰ কি হয় মেলাত কি ধৰণৰ কাৰ্যকলাপ চলি আছিল আনচাৰটো কি হ'ব আমি পাইছিলোঁ এই পাঠটোত Different activities were going on the fair included games, especially the egg game, bracket koni juice buli likhi disu, along with the people sitting, cheering, and enjoying the gathering. Tarpisotu ki dise photo. What was the first announcement made at Nahorguri Fair? Prothom ঘোষণাটো কি আছিল নাহৰগুৰি মেলাত উত্তৰটো কি হ'ব দ্য ফাৰ্ষ্ট এনাউন্সমেন্ট মেড এট নাহৰগুৰি ফেয়াৰ ৱাজ প্ৰথম এনাউন্সমেন্টটো কি আছিল
Welcome to Nahorguri's Conejus. Today's games include both chicken egg and duck egg matches. এনেধৰণে আমি লিখিব লাগিব তাৰ পিছতো 5 টো কি দিছে what is Conejus Conejus কি হয় উত্তৰটো কি হ'ব Conejus is a traditional fun game where two players tap their eggs against each other full stop the player whose egg does not crack wins the game এটো আমি Conejus কি এনেধৰণে লিখিব লাগিব 6 টো কি আছে What was the prize for the winner of the game? জয়ীজনৰ কাৰণে খেলত যিজন জয়ী হয় তেওঁৰ কাৰণে কি পুৰস্কাৰ আছিল আনসাৰটো হ'ব The cracked egg was the prize for the winner of the game. তাৰ পিছৰ কোৱেশ্চনটো কি দিছে Did Anumahi ever take part in an egg fighting game? Anumahiয়ে এই Conejus প্ৰতিযোগিতাত কেতিয়াবা অংশগ্ৰহণ কৰিছিল নে সুধিছে আমি নাটিকাখনত কি পাইছিল লৈছিল হয়নে yes উত্তৰটো হ'ব আনসাৰ yes Anumahi took part in an egg fighting game before তাৰপিছত 1b যিটো এক্টিভিটি দিছে ইয়াত কি দিছে answer the following questions in a few sentences কি হয় তলৰ প্ৰশ্নবিলাকৰ উত্তৰ কি হয় কিছু বাক্যৰে কেইটামান বাক্যৰ ভিতৰত উত্তৰ দিয়া বুলি কৈছে তলৰ প্ৰশ্নবিলাক কেইটামান বাক্যৰ সহায়ত উত্তৰ দিয়া বুলি কৈছে এতিয়া 1 টো কি দিছে how can we keep our culture and tradition alive according to Anumahi আনসাৰটো কি হ'ব According to Anumahi, we can keep our culture and tradition alive by taking part in traditional games and activities, whether players or as onlookers. ধৰিব পাৰিছা? তাৰপিছৰ কুৱেশ্যনটো দিছে 2 to write in your own words about what happened at Nahorguri Fair. Nahorguri Fair কি ঘটিছিল? তোমাৰ নিজৰ ভাষাত লিখা বুলি কৈছে। মই লিখি দিছোঁ Answer to the villagers gathered happily and enjoyed many activities at Nahorguri Fair. There was a lot of excitement, friendly chatter, and loud cheering. A traditional egg fighting game called Conejus was organized. The players came forward, set the rules, and began the game by tapping their eggs. The crowd watched with great interest and cheered for the players. In the end, the winner was decided and everyone enjoyed the fun and festive atmosphere. তাৰপিছৰটো কি হয় 3 টো কি দিছে Why did Anumahi and Rupa hurry to the fair? Anumahi আৰু Rupai কিয় fair মানে মেলালৈ খৰধৰ কৰিছিল মেলালৈ যাবলৈ Anumahi আৰু Rupai কিয় খৰধৰ কৰিছে আনসাৰটো কি হ'ব Anumahi and Rupa hurried to the fair because they heard loud cheering and were excited to see what was happening. Anumahi and Rupa hurried to the fair because they heard loud cheering and were excited to see what was happening. এটো কেৱল হেকত আমি ফুল ষ্টপ দিম 4 টো কি দিছে What did the announcer mean by setting term? ঘোষকে setting term টোৰ দ্বাৰা কি বুজাইছে বুলি কৈছে উত্তৰটো কি হ'ব আনসাৰটো by setting terms the announcer mean that the players should decide the rules of the game such as which end of the egg to tap how many turns to take and how the game will be played নিশ্চয় বুজি পাইছা আজিৰ পাঠ ইমানতে সামৰিছো পুনৰ অন্য এটা নতুন পাঠৰ সৈতে পুনৰ লগ হ'ম ধন্যবাদ